কম্পে বাম বাহুৰু স্পন্দন নয়ন ভূমি কম্পে ব্ৰজ প্ৰাত হয় ঘনে ঘন হেন দেখিয়েহি কথা কহে বিদ্ধ গণে কৃষ্ণৰ মহিমা নদা নয়য়ে কুদানে মণিমন্ত মহন্তৰ নিবাস ইটো হৰি আহান নিবাস ইটো দ্বাৰকা নগৰী অক্ৰূৰ গুচিল কাজে অনিষ্ট মিলয় কান ইষ্টবিনে ইটো পঠান ঘটায় কেহু বিদ্যে বোলে হেন কথা শুনি আখি দেখত বিচিন ভৈল জয় হানি অক্ৰূৰ জনক সফল কজাক বুলি তেহু পাছে গইল সাক্ষী নগৰ কচলি কৃষ্ণ কৃষ্ণ এতিয়া এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিলে বোলে কাম্পে বাম বাহুৰু স্পন্দন নয়ন বাওঁ বাহুটো কঁপিছে আৰু কাৰোবাৰ কাৰোবাৰ আকৌ এইয়া বাওঁ বাহু কঁপিছে কাৰোবাৰ উৰু কঁপিছে কাৰোবাৰ চকু লৰিছে মাজে মাজে ভূমিকম্প হৈছে মাজে মাজে বজ্ৰপাত হৈছে এইবিলাক কথা এইবিলাক কিছুমান অমংগলৰ চিন দেখুৱাইছে তাকে দেখি বৃদ্ধগণে কৈছে বোলে এই কৃষ্ণৰ একো মহিমা বুজিব পৰা নাই প্ৰভু ভগৱন্ত কৃষ্ণই কি কৈছে তেওঁ কি মহিমা কৰিছে বৃদ্ধগণে সেইটোকে লৈ চিন্তা কৰিছে আকৌ কৈছে মণিমন্ত মহন্তৰ নিবাস ইটো হৰি তাহানে নিবাস ইটো দ্বাৰকা নগৰী পৰম শ্ৰদ্ধা বা সমস্ত আইসকল এই বাক্য দুটা অতি গুৰুত্বপূৰ্ণ কথাৰে ভৰপূৰ এই দুইটা বাক্য মণিমন্ত মহন্তৰ নিবাস ইটো হৰি অধিক যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াৰ তত্ত্ব কথা ভিতৰত আছে তাহানে নিবাস ইটো দ্বাৰকা নগৰী এতিয়া আমি আগতে কৈছিলো যে একান্ত শুদ্ধ শৰণ য'ত ৰক্ষা হৈছে সেই শক্তিটোৱে হৈছে সমন্ত মণি এতিয়া মণিমন্ত মহন্ত যিজন মহন্তই এই মণিক ধাৰণ কৰি আছে মানে একান্ত শৰণত যিজন ভক্তি আছে সেইজনেই মণিমন্ত মহন্ত শক্তিমন্ত মহন্ত শ্ৰীমন্ত মহন্ত সেইজন কাৰণ তেওঁ একান্ত শৰণ ৰক্ষা কৰি আছে সেই একান্ত শৰণেই হল মণি আৰু সেই সমন্ত মণি সেইজনে ধাৰণ কৰা যিজন সেইজনে হৈছে মণিমন্ত মহন্ত এই মণিমন্ত মহন্তৰ নিবাস ইটো হৰি অৰ্থাৎ ভকতজন ক'ত থাকে ঈশ্বৰৰ হৃদয়ত মণিমন্ত মহন্তৰ নিবাস ক'ত
ঈশ্বৰৰ হৃদয়ত। আকৌ কৈছে ঈশ্বৰৰ নিবাস ক'ত, মানে ভগৱান কৃষ্ণৰ কথা কৈছে। কৃষ্ণৰ নিবাস হৈছে দ্বাৰকা। যিহেতু কৃষ্ণ তাত আছে কিন্তু ভকতজন হলে নাই, তেতিয়াহলে প্ৰভু ভগৱন্তৰ সকলো কৰোণা তাত বৰ্তি থকা নাই। কাৰণ ইয়াত কথাটো এইটোৱেই কৈছে, আধ্যাত্মিক তত্ত্ব হিচাপে এইটোৱেই কৈছে যে য'ত ভকত আছে তাত ভগৱন্ত আছে, য'ত ভকত নাই তত ভগৱন্তৰ কৃপাও নাই। এই কথাটো কব গৈছে। মানে মণিমন্ত মহন্তৰ নিবাস হয়টো হৰি, হৰিয়েই হৈছে নিবাসস্থল। এই যিজন একান্ত শৰণে থকা ভকতজন, একান্ত শৰণে থকা ভকতজন হৰিৰ হৃদয়ত থাকিব। আকৌ হৰিৰ নিবাসস্থল হৈছে দ্বাৰকা। যিহেতু ইয়াত এতিয়া ভকতজন নাই, গতিকে ভগৱন্ত কৃষ্ণৰ ইয়াত কৰোণা লাভ হোৱা নাই। যতেই ভকত আছে তাতেই ভগৱন্ত আছে। সেই কথাটোকে ইয়াত প্ৰকাশ কৰিবৰ কাৰণে এই বাক্যশাৰী এনেদৰে কলে, মণিমন্ত, যিজনৰ মণি লৈ থকা মহন্ত যিজন, সেইজন মণিমন্ত মহন্ত। মণি শব্দটোৰ লগত আমি কালি পাতিছো যে একান্ত শৰণ, য'ত ব্যভিচাৰ নাই তেনে শৰণ, সেই শৰণেই হৈছে সমন্তক মণি। আৰু সেই ব্যভিচাৰ শূন্য শৰণত যি ভক্তি আছে সেইজন মহন্তই মণিমন্ত মহন্ত। এই কথাটো আনে নিবাস হয়তো দাহন। তাৰপিছত কৈছে, অক্ৰূৰ গুচিল কাজে অনিষ্ট মিল তাম ইচ্ছা বিনে, এইটো কথা নঘটে। মানে এতিয়া ইয়াৰ পৰা অক্ৰূৰ নাইকিয়া হ'ল। অক্ৰূৰে একান্তে ভকত কৃষ্ণক ভাল পায়, কৃষ্ণক শৰণ লৈছে। গতিকে অক্ৰূৰ যিহেতু নাই, গতিকে ইয়াত এইবোৰ অমংগল হৈছে। এই পৰিৱেশটো সৃষ্টি কৰিছে। কাৰণ এতিয়াহে আকৌ কথা আলোচনা হব, অক্ৰূৰক মাতি আনিব লাগে। অক্ৰূৰ বাৰাণসীত থাকিলে নহব নহয়, তেওঁক ইয়ালৈ লৈ আহিব লাগে দ্বাৰকালৈ। তেতিয়া এই ওলোটাকে ভগৱন্ত কৃষ্ণই পৰিৱেশ সৃষ্টি কৰিছে যাতে অক্ৰূৰ পুনৰ দ্বাৰকালৈ ঘূৰি আহে, সেই কথাটো। আৰু কৈছে, কেহু বৃদ্ধে বোলে হেন কথা আছো শুনি, কাশী দেশত বৃষ্টি নভৰিল জয় খানি, অক্ৰূৰৰ জনক সফলক জাক বুলি, তেহু পাছে গৈল কাশী নগৰ পচলি। এবাৰ এইখিনিতে এটা কথা, এই যে এনেকুৱা অপায় মংগলৰ মাজত এইটোৱে কাৰণে হৈছে বুলি আলোচনা কৰিছে। সেই প্ৰসংগতে বৃদ্ধসকলে কথা পাতিছে। বোলে এনেকুৱা কাহিনী এটা আমি আগতে শুনিছো নহয়। বোলে সেই কাহিনীটো হল এনেকুৱা, এই সফলক নামে এজন অতি সদাচাৰী ব্যক্তি আছিল। অতি সদাচাৰী, অতি শুদ্ধমতী। তেওঁ এবাৰ কি কৰিলে, এই কাশী নগৰত ফুৰিবলৈ গৈছিলে, কাশী ৰাজ্যত। তেতিয়া তেওঁ যে সদাচাৰী ব্যক্তি, ইফালে আকৌ কাশী ৰাজ্যত তেতিয়া খুব অনাবৃষ্টি, তাতে বৰষুণ নাই বহুত দিন ধৰি, আৰু তাত অনেক অভাৱ অনাটনৰ সৃষ্টি হৈছে। ঠিক তেনেকুৱাতে এই সফলক নামৰ সদাচাৰী ব্যক্তিজনে কাশী ৰজাৰ আতিথ্য গ্ৰহণ কৰি তালৈকে থাকিবলৈ গৈছে। ইতিমধ্যে কাশী ৰজাই কি কৰিলে, এয়া সফলকক অতি আদৰ সন্মান কৰি ৰাজ আতিথ্য প্ৰদান কৰিছে। আৰু তেওঁৰ আকৌ সেই কাশী ৰজাৰ এগৰাকী কন্যা আছিলে। কন্যাগৰাকী অতি সুন্দৰী, আৰু সেই সুন্দৰী গৰাকী এতিয়া এয়া সফলকলৈ দিয়াৰ কথা চিন্তা কৰিব। আমি পিছৰ পাঠলে বোলে এইখিনি পাই যাম। কৃষ্ণ আগবাঢ়িব লাগে। কৃষ্ণ। ৰাজাৰ মন্দিৰে পাছে হৈলন্ত অতিথি, ৰাজাৰ দুহিত আছে তিৰুপৱতী, ইটো কন্যা খানি গৰ্ভে আছিলে মানে,
ধেনু এক হতদান দিল প্ৰতিদিনে উপজিল কন্যা নাম থৈলন্ত গান্ধিনী তাকে সফল কে ৰাজা বিহাদিল আনি অনেক বছৰ নাচি লেকবৰীখন কন্যা দিল মানে বৃষ্টি ভৈল ঘনে ঘন দেখি কাখি পতি ৰহ ৰিখ ভৈল মন হেন চাল সফল কাছিলে কমহাজন ব্যক্তিজনে আপোনাৰ কল হলত ৰাখিছে তান পুত্ৰ ক্ৰূৰৰ তেনয় স্বভাৱ সম্প্ৰতি দ্বাৰকাচাৰী গৈলা ভিন্ন ঠাৱ এয়া এটি নতুন কাহিনীৰ সংযোজনটো যে যিখিনি সময়ত অক্ৰূৰ নথকাৰ বাবে ৰাইজে কথা পাতিছে প্ৰজাসকলে অক্ৰূৰ আচলতে তেওঁ একশৰণীয়া ভকত গতিকে তেওঁ যে আঁতৰি গল সেইটো কাৰণে ইয়াত এইবিলাক অমংগল হৈছে তেতিয়া দুজনমান বৃদ্ধাই আকৌ কথা পাতিছে বোলে হয় এনেকুৱা কাহিনী এটা আগতো শুনিছো সেই কাহিনীটো হল কি এই যিজন সফলক বুলি যিজন সদাচাৰী ব্যক্তি সেইজনে গৈ কাশীৰাজৰ তাত আছিলে আৰু কাশীৰাজৰ কন্যা যাৰ নাম আছিলে গান্ধিনী সেই গান্ধিনীক মনে মনে ৰজাই ভাবিলে যে এই গান্ধিনী মোৰ কন্যাক মই সজ্জন ব্যক্তি সফলকলৈ বিয়া দিম এনেকে বুলি ভাবি পেলাই এই অনুসৰি সফলকলৈ এই কন্যাক বিয়া কৰালে কন্যাগৰাকী অতি সুকন্যা আছিল আৰু অতি পুণ্যৱতী আছিল ইয়াৰ কাৰণটো হল যিখিনি সময়ত কন্যাগৰাকী গৰ্ভত আছিল সেইখিনি সময়ত প্ৰতিটো দিনে পিতৃয়ে মানে ৰজাই সকলো দিনা একেবাৰে 100 দিন গৰ্ভত থকা সময়ত এই কন্যাটি যেতিয়া গৰ্ভত আছিল তেতিয়া 100 দিন প্ৰত্যেক দিনেই গুণ কৰিছিল অৰ্থাৎ পুণ্য অৰ্জন কৰিছিল পুণ্য কাম কৰিছিল সেই পুণ্যৰ ফলতে এই পুণ্যৱতী কন্যাটি জন্ম হৈছিল গতিকে এই পুণ্যৱতী কন্যাটিৰ নাম হল গান্ধিনী আৰু এই গান্ধিনীক এতিয়া সজ্জন ৰূপী সফলকলৈ বিবাহ দিবলৈ যোজা কৰিলে সেই অনুসৰি বিবাহ হল আৰু বিবাহৰ কথাটো এনেকুৱা আচৰিত যে বিবাহৰ পিছতে যিখন কাশীত অনাবৃষ্টি দুৰ্ভিক্ষ হৈছিলে তাত সুন্দৰকৈ বৰষুণ আকৌ হবলৈ ধৰিলে চাৰিওফালে সেউজীয়া হৈ পৰিলে সকলো ফালে শস্য শ্যামলা হৈ পৰিলে অভাৱনাৰ নাইকিয়া হৈ পৰিলে এই কথাটোতে বুঢ়াসকলে কথা পাতিছে বোলে চোৱাচোন সফল যিজন অতি সদাচাৰী ব্যক্তি এই সদাচাৰী ব্যক্তিজনে ইমান তেওঁ ঘড়ী দিয়াৰ লগে লগে তাতে আকৌ ৰজাৰ কন্যাটি তেওঁলৈ বিয়া দিলে এই পুণ্যৰ বলতেই সফলকৰ তাত আবিৰ্ভাৱৰ বলতেই ইয়াত ইমান সুন্দৰকৈ সেই অনাবৃষ্টিৰ পৰা নতুনকৈ বৃষ্টি আৰম্ভ হল তাতে চাৰিওফালে সেউজীয়া ধৰণীৰ সৃষ্টি হল খাদ্য শস্য উৎপন্ন হল চাৰিওফালে আনন্দময় পৰিৱেশ হল ইয়াৰ মূলতে হল সজ্জনজনৰ উপস্থিতি এই সফলকৰ কথা কৈছে এইজন হৈছে আন কোনো নহয় এই সফলক হৈছে পিছত এই সফলক হৈছে এৰিয়াৰ মানে অক্ৰূৰক যে জন্ম দিলে এয়া হৈছে সফলকৰেই পুত্ৰ অক্ৰূৰ গতিকে সদাচাৰী পিতৃৰ পুত্ৰজনো সদাচাৰী অৰ্থাৎ এয়া বুঢ়াসকলে কথা পাতিছে পিতৃ যেনে পুত্ৰ উঠেনে গতিকে এয়া ভগৱন্তৰ কৃপা আৰু সেই সজ্জনজনে যিদৰে কাশী ৰাজ্যত
সফলকৈ তেওঁৰ উপস্থিতিৰে সকলোখিনি শুভময় কৰি তুলিলে। ঠিক একেদৰে আমাৰ অক্ৰূৰো তেনে শুভদাতা, শুভময় পৰিৱেশ সৃষ্টিকৰ্তা। অথচ এই অক্ৰূৰ নাই, গতিকে সকলোৱে কথা পাতিবলৈ ধৰিলে অক্ৰূৰক আনিব লাগে, অক্ৰূৰক বিচাৰি যাব লাগে। এই যে ভগৱন্ত কৃষ্ণই এটা উপায় কৰিছিলে, কেনেমতে অক্ৰূৰক আনিব, সেই চিন্তাটো এই আওপকীয়াভাৱে ৰাইজৰ মনত কথাটো উদয় হৈ গল। লগে লগে অক্ৰূৰক অনাৰ ব্যৱস্থা। ভাল, কৃষ্ণ আগবাঢ়িব লাগে। কৃষ্ণ যেহি যেহি থানে থাকি সফল কতনয়, নাহি তাপ মাৰি মৰ্গ দেৱৰ বিষয়। বিদ্ধৰ মুখৰ হেন শুনি সত্যবাণী, তথাপিতো কতো হিতো বোলে মনে গুণী। সমন্ত কমনি লয়া পলাইল ক্ৰূৰ, এতেকেহে উৎপাত মিলয় পশুৰ। মহামণি সমন্তক যথা তথা কয়, নাহি তাত মাৰি ব্যাধি দুখ সয়। হুনানৰ নাৰীগণ এক মন কৰি, কৃষ্ণৰ চেষ্টাক কেহু বুজিবে নপাৰি। আপোনাৰ অসুৰক মৰাইল কোৰে, তবু তাংক কিছনো বুলিল দামোদৰে। কৃষ্ণ কৃষ্ণ। এতিয়া বুঢ়া সকলে কথা পাতিছে, সেই বয়সীয়া সজ্জনসকলে কথা পাতিছে, বোলে এয়া হল সফল কৰ। যি ঠাইলে সেই সজ্জনজন গৈছে, যতে সফলকৈ ফুৰিবলৈ গৈছে, যি ঠাইতে আছে, সেই সকলো ঠাইতে তাপ নাইকিয়া হৈছে, মাৰি মৰক। মূৰ্খ মানে মৰক, মাৰি মৰক, এইবিলাক নাইকিয়া হৈছে, সকলোবিলাক শুভ হৈ পৰিছে। অৰ্থাৎ এয়া বিঘ্নৰ মুখৰ সত্যনি। আৰু সেইদৰে যিদৰে সফলকৰ সদাচাৰী গুণৰ বাবে সকলো সৌভাগ্যশালী হৈছিলে, তেওঁৰ উপস্থিতিৰ বাবে সকলো সৌভাগ্যশালী হৈছিলে, ঠিক একেদৰে যে এতিয়া নাইকিয়া হল, অকুৰ থকা হলে এইবোৰ নহলহেঁতেন। যদিও অকুৰে এই মণিটোলৈ গৈছে, এই অকুৰৰ ইয়াত অনুপস্থিতিৰ কাৰণেহে ইয়াত ইমানবোৰ বিপদ আপদ হৈছে। এই কথাটো সকলোৰে মনলৈ আহিছে, আৰু সেই মনলৈ অহা কথাটো প্ৰভু ভগৱন্তৰে লীলা। মহামণি চামতক যথাতথা কয়, নাহি তাপ মাৰি ব্যাধি দুখ। আগতে ওই কথাটো কৈছে যে যিহেতু অক্ৰূৰ তেওঁ একান্ত সৰনীয়া, গতিকে ইয়াত ব্যাধি থকা, যত তেওঁ আছে তাত আৰু ব্যাধি নাথাকে, তাত মাৰি মৰক নাথাকে, তাপ নাথাকে। শুনা নৰ নাৰীগণ একমন কৰি, কৃষ্ণৰ চেষ্টাক কেহু বুজিবে নাপাৰি। আপোনাৰো শ্বশুৰক মৰাইল অক্ৰূৰে, তবু তাংক কিছু নুবুলিল দামোদৰে। ইয়াতে কৈছে, সকলোৱে কথা পাতিছে যে মাৰি মৰক কতো নহয়, যদিহে তাত একান্ত শৰণ লোৱা মণিমন্ত মহন্ত থাকে। অৰ্থাৎ একান্ত শৰণৰ বলত, সেই শৰণৰ শক্তিৰ বলত সকলোৱে সুখে শান্তিয়ে থাকিব, এই কথাটো ইয়াত প্ৰকাশ পাইছে। আকৌ কৈছে বোলে আপোনাৰ শ্বশুৰক মৰাই লওঁ, কাৰণ অক্ৰূৰ আৰু কৃতবৰ্মাহে বুদ্ধি দি পেলাই হতধনু হতুৱাই মৰালে। ইয়াত কিন্তু কৃষ্ণ ভকতিৰ লগত কোনো সম্পৰ্ক নাই, বৰং সত্ৰাজিতক মানে কৃষ্ণৰ শ্বশুৰ বুলি কৈছে। এই শ্বশুৰ তালব্যাস, আকৌ তালব্যাস সুৰ দিছে, শ্বশুৰে হয়, তাৰমানে শহুৰেক। এয়া শহুৰেক তেনেকে মৰিলে, কিন্তু মন্ত্ৰণা দিলে কৃতবৰ্মা আৰু অক্ৰূৰে।
আৰু সেইমতে গৈ হতধনুৱে মাৰিলেগৈ। কিন্তু এই কথাটো কৃষ্ণই নজনা নহয়। তথাপিতো যে অক্ৰূৰক কৃষ্ণই একো শাস্তি নাই দিয়া, কিয়? সেই কথাটোকে ইয়াত মানুহে কথা পাতিছে। মাতি পেলাই অক্ৰূৰক দাবী ধমকিও নাই দিয়া, এষাৰ কথাও নাই, গালি শপনিও পৰা নাই। সেইকাৰণে কৃষ্ণৰ লীলা কথাটো বুজিবলৈ অকমান সময় লাগে। অৰ্থাৎ একান্ত ৰূপে কৃষ্ণ ধৰণ যিজনে লৈ আছে, তেওঁ অন্য বিভিন্ন সময়ত দুখ অপৰাধ এইখিনি যদি হয়, তেতিয়াহ'লে সেই অপৰাধ দুখৰ বাবে কিন্তু ভগৱন্ত কৃষ্ণই বহু ক্ষেত্ৰত ক্ষমা কৰে, এই কথাটো কৈছে। অভকতজনক তেওঁ সেইফালে নাচায়, কিন্তু ভকতৰ পক্ষপাত কৰে বুলি আমি সদায় পাই আহিছো। কৃষ্ণই ভকতৰ পক্ষপাত কৰে। ভাল আমাৰ পাঠিকাৰ কৃষ্ণ। এইবাৰ শেষ কৰি পেলাব লাগিব দেই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম আৰু তান্তে থৈলা প্ৰভু মনীষ মন্তক নভজিয়া মৰু যেন বান্ধৱ কৃষ্ণক পিতৃয়ে পুত্ৰক যেন পালন্ত ততে হেনয় বন্ধুক তেজি বহুকে নমতে। হে ৰাম অন্য ভক্তি এৰি যিটো ভজে মাধৱক যদি তাৰ প্ৰমাদত সিজিল পাতক তথাপি ভূতক নচা যন্ত্ৰণাৰায়ণে হৃদয়ত থাকি তাক গোচন্ততে খনে হেন জানিয়ে চিত্তে ভজিও কৃষ্ণক কান তুনানিবান দেৱৰ মন্তক কৃষ্ণৰ কিংকৰে কহে অনন্ত কন্দলি বৈকুণ্ঠ কহাজান্তে ডাকি হৰি হবুলি। কৃষ্ণ অতি সুন্দৰ, অতি প্ৰাণস্পৰ্শী ভাৱে আমাৰ পিকুমণিয়াই পাঠ কৰিছে। আমাৰ সমস্ত বাপ বান্ধৱ এয়া অনুভৱ কৰিব নিশ্চয় পাৰিছে। প্ৰাণ ঢালি প্ৰভু ভগৱন্তৰ নাম কীৰ্তন এনেদৰে য'ত শ্ৰৱণ হৈছে, তাত প্ৰভু ভগৱন্তই সকলো সময়তে কৃপা কৰিছে। আজি আমি এইখিনি
শেষৰ ফালে আহিছো, য'ত শ্ৰীমন্ত মণিৰ লগত সম্পৰ্ক বহু কথাখিনি আমি পাতিলো। এতিয়া ইয়াতে অনন্ত কন্দলীয়ে শেষৰ ফালে, পদৰ শেষৰ ফালে কৈছে বোলে প্ৰভু কৃষ্ণই সময়মতে যাক যেনেকে শাস্তি দিব লাগে দিছে, কিন্তু একান্ত শৰণীয়া হোৱাৰ বাবে প্ৰভু ভগৱন্তই কিন্তু ক'ৰবাত যদি অকমান হৈছিলেও অক্ৰূৰক কিন্তু শাস্তি প্ৰদান কৰা নাই। ইয়াতে এটা বিশেষ কথা কৈছে, পিতৃয়ে পুত্ৰক যেনে পালন্ত হততে ফেনৰ বন্ধুক তেজি বহু কেনমতে। এতিয়া পিতৃজনে সদায় পুত্ৰ অঘাইতং হ'ব পাৰে, কিন্তু পিতৃয়ে সদায় পুত্ৰৰ মংগলৰ কথা চিন্তা কৰে। একেদৰে এই ভকতজনৰ কেতিয়াবা প্ৰমাদত দুখ অপৰাধ কিবা কিবি হ'ব পাৰে, কিন্তু পিতৃৰূপে আমাক প্ৰভু ভগৱন্তই সদায় সেয়া ক্ষমা আৰু দয়াৰে আমাক কৰুণা প্ৰদান কৰিছে, আমাক উদ্ধাৰ কৰি আহিছে। সেই কথাটোকেই কৈছে অনন্ত কন্দলীয়ে। সেইকাৰণে কৈছে যে অন্য ভক্তি এৰি যিটো ভজ মাধৱ, একান্ত সংজ্ঞাজনেহে অন্য দেৱ দেৱীক পৰিহাৰ কৰি একান্ত শৰণেৰে কৃষ্ণ ভজিব পাৰিব। তেনে ক্ষেত্ৰত যদি কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় য'ত তেওঁৰ পাতক হৈ যায়, ঘটি যায়, কিন্তু তেতিয়াও প্ৰভু ভগৱন্তই তেওঁক উদ্ধাৰ কৰে, সেই পাতকৰ পৰা ৰক্ষা কৰে। এই কথাটো কৈছে এয়া ভকতৰ কাৰণে, কলিযুগৰ মনুষ্যৰ কাৰণে ইয়াতকৈ উদ্দীপনামূলক বাক্য আৰু কি হ'ব পাৰে। প্ৰভু ভগৱন্তই ভকতৰ সৰু সুৰা দুখৰ বাবে সদায় এনে এটা দৃষ্টি ৰাখে যে অতি মৰমৰ পুতেক, পিতৃয়ে জানে যে এইটো ল'ৰাটো মোৰ অঘাইতং, কিন্তু অঘাইতং হলেও সেই বাপেকক পুত্ৰই বৰ ভাল পায়। এই কথাটো জানি পেলাই পুতেকক খুব এটি দুখ, খুব এটি অবাস এনেধৰণে নধৰে। সেই একেটা কথাই ইয়াত কৈছে, হেন জানি একচিত্তে ভজিও কৃষ্ণ। যিহেতু ভগৱন্তক চিন্তা কৰাজনৰ হৃদয়ত থকা তাপ পাপ সকলো নাশ কৰিব কৃষ্ণ। গতিকে এই কথাটো জনাৰ পিছত আমি কাণতো নানিবা আন দেৱৰ মন্ত্ৰ, আন দেৱ দেৱী সম্পৰ্কীয় কথা, সেই সম্পৰ্কীয় তেওঁলোকৰ গুণানুকীৰ্তন, তেওঁলোকৰ যশ, এইবিলাকৰ মাজলৈ যাব দৰকাৰ নাই। মাত্ৰ একান্ত শৰণে প্ৰভু কৃষ্ণক ভাবি তেওঁতে চিন্তি তেনেদৰে একান্ত শৰণীয়া হৈ সেই মণিমন্ত মহন্তৰ আসনখন লাভ কৰিব পাৰিব। এইটো বৰ উদ্দীপনামূলক, এয়া অতি আনন্দকৰ কথা। ইয়াতে উৎসাহ আৰু ভকতৰ ভকতিৰ প্ৰতি প্ৰেম আৰু অনুৰাগ দিনক দিনে বাঢ়িব, এনে কথা এই পদৰ মাজত আছে। কৃষ্ণ কিংকৰে কহে অনন্ত কন্দলী বাপে কৈছে এয়া বৈকুণ্ঠক সাজা, বৈকুণ্ঠৰ প্ৰতি সাজি কাচি ওলোৱা ধুনীয়াকে। কেনেকে ঝানতে মানে সোনকালে ডাকি হৰি হৰি, কি বুলি কবলৈ, হৰি হৰি বুলি পেলাই উচ্চাৰণ কৰা ডাঙৰকে, আৰু সাজি কাচি বৈকুণ্ঠলৈ যাব লাগে ওলোৱা। ইয়াতকে আৰু আনন্দকৰ মংগলময় কথা কি হব পাৰে। ভাল পৰম শ্ৰদ্ধাৰ বা সমস্ত আইসকল, প্ৰভুৰ গুণগান যিমানেই গোৱা নাযাওক কিয়, সেয়া সদায় অমৃত, আৰু ভকতে সেই অমৃত কেতিয়াও হেঁপাহ পলাইছে বুলি নকয়। সেই অমৃতৰ যি সুধা, সেই সুধাই হৃদয়ত সদায় আনন্দ প্ৰদান কৰিছে। সেই আনন্দ অনাবিল আনন্দ, তাকেই একান্তভাৱে ভকতে কামনা কৰিছে, আনকি মুক্তিও বিচৰা নাই। এয়া ভকতৰ অভিলাষ, প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন আনন্দ সেয়া লাভ কৰি তেওঁ সংসাৰত থাকিব লাগে। এই কথাটোৱে হৈছে ভকতৰ হাবিয়াস। যি কি নহওক বাপ সমস্ত আইসকল, আমি বোধহয় এটা আমি সামৰণি মাৰিব লাগিব।
হয় কৃষ্ণ আমিও সেই তাকে মিউট খুলিছিলো। আমি যিহেতুকে আজি হেৰিয়ৰ ডিউটি আছে, কন্যাক আনিবলৈ যাব লাগে, সেয়েহে আজি পাঠভাগি অকনমান সোনকালে সামৰিছো। প্ৰভু মাষ্টৰ প্ৰতি আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। আপোনালোকক আৰু অকনমান সময় দিব লাগিছিল, কিন্তু দিব নোৱাৰিছো। আমি পাঠশালায় সুন্দৰকৈ সামৰণি মাৰো। নিজে অপৰাধ ভঞ্জনৰ এজোকা ঘোষা আৰু লগতে আমাকো এজোকা অপৰাধ ভঞ্জনৰ ঘোষা মিনতি বচন হ'বৰ বাবে সুযোগ এটি দিব। জয় গুৰু শংকৰ। পাঠকীয়াই কৃষ্ণ পাঠভাগি সামৰণি দিশে লৈ যাব পাৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভগৱান অকণ কাটি পেলাই পতাব পাৰিবচোন দেই। কৃষ্ণ।